এই মিয়া কেইটাক কিয় মাত ভাই তহঁতি মই বুজি নাপাওঁ তহঁতি দেখ নে নেদেখ ভাই ই লুঙি পিন্ধি আহিছে টুপি পিন্ধি আহে মোৰ তাতে সোমাই আৰে ভাল সমস্যা কেনেকে হ'ল ভাই ইহঁতে তহঁতি চা ভাই তাৰ প্ৰশ্নটো মোৰ তাতে কি আহিছে যে মোৰ ঘৈণীৰ লগত মাতবোল নাই কিয় মাতবোল নাই মই মিটিঙত কৈ দিলো এই কাৰণে মাতবোল নাই এইবিলাক তহঁতি অলপ চাই চিতি মানুহ পঠাবি না বৰা কৈ দে অলপ চিকিউৰিটি ক মোক দে বাবা এটা লুঙি আৰু টুপি পিন্ধি এটা মিয়া মানুহ গৈ আছে তাক একদম বাহিৰত নি থৈ তাৰ লুঙিটো একদম ঢিলা লুঙি পিন্ধি আহিছে কোনোবা সময়ত খুলি যাব ইয়াতে আমাৰ বদনাম হৈ যাব দেই ঠিক হ'ব আৰু এনেকুৱা মানুহ থাকিলে ইয়াতে নপঠাবি এইবিলাক একদম আগত খবৰ ল'বি তোক তহঁতিক মই কওঁ যে এপইণ্টমেণ্ট কেইটা দুখীয়া মানুহ আহিব দে কিন্তু এনেকে লুঙি পিন্ধা মিয়া মোৰ তাতে সোমাই আহে আহি এতিয়া এইবিলাক কথা কৈ থাকে দাঁত নমস্কাৰ মামা নমস্কাৰ ক কি খবৰ ক না খবৰ ভালে মামা খবৰ ভালে একদম পুৰা ঠিক ঠাক আছে একদম ঠিক ঠাক নাই মামা আমি অলপ মানে অনুৰোধ এটাহে লৈ তহঁতিতো ভাই মোৰ তাতেতো আহিলে তহঁতি সমস্যা কেইটাই লৈ আহ আপুনি সমস্যা সমাধানৰ মানুহ সেইকাৰণে আপোনাৰ ওচৰতে আহিব লাগিব মামা ঠিক আছে ক কি নাম তোৰ বাবা মোৰ নাম অবিনাশ অবিনাশ তোৰ নাম কি মোৰ নাম সুৰেশ মামা সুৰেশ ঠিক আছে তহঁতি কাম চাম একদম ঠিক ঠাক চলি আছে ঠিক ঠাকটো চলি আছে মামা কিন্তু দাদা আপুনিও কওক হয় হয় মানে আপোনাৰ যিখিনি মানে মই একদম ডাইৰেক্টলিয়ে কওঁ কথাখিনি দেই একদম ডাইৰেক্ট ডাইৰেক্টলি কওঁ তোৰ ঘৰ কোন জেগাত বাবা মোৰ জালুকবাৰীত জালুকবাৰী হয় একদম নিজৰ ল'ৰা ক কি আছে একদম মই সেইকাৰণে মই সময় বেছি নলওঁ কওঁ বাৰু আপোনাক বহুত ব্যস্ত মানুহ আপুনি মানে মোৰ কি হৈছে আপুনি যিবিলাক দিছে আপুনি দালি চাউল যিমানখিনি দিছে খুব ভাল হৈছে খুব ভাল লাগিছে মোৰ ৱাইফ মানে আপোনাৰ মানে ইমান প্ৰিয় ন আপোনাক ভগৱানৰ দেখে মানে আপোনাৰ ফটো মানে থাপনৰ কাষতে ৰাখি থৈছে ধূপ এগছি তেওঁকো জ্বলাই আপোনাকো জ্বলাই মানে একদম তই মাজনীক কৈ দিবি যে একদম মামাই যিমান মৰম কৰিব লাগে তহঁতে পুৰা মৰম কৰিব তোৰ মানুহজনীৰ নাম কি বাবা অনামিকা অনামিকা হয় একদম ধুনীয়া নাম এইবিলাক মহিলা উদ্যমিতা পালে নে নাই পাইছে পাইছে পালে পাইছে 10,000টো পালে পাইছে পালে চব পাইছে আৰু মামা সমস্যাটো তোৰ মহিলা উদ্যমিতা পালে নে নাই পাইছে মামা সকলোখিনি পাইছে একদম 10,000 টকা একাউণ্টত সোমাই গ'ল আপোনাৰ প্ৰতি মৰম বাঢ়িছে কিন্তু মোৰ প্ৰতিয়ে মৰম কমি গৈছে তোৰ প্ৰতি মৰমটো কমি গৈছে এতিয়া তই তাৰ কাৰণে মোৰ তাতে কমপ্লেইন লৈ আহিছ নহয় মামা তাৰমানে তই তোৰ ঘৈণীয়েৰক মৰম চৰম কৰিছ নে নাই বহুত মৰম কৰোঁ একদম মৰম চৰম কৰি থাকিবি মাজনীহঁতক মই যিমান পাৰো দিছো তহঁতে এই জ্বলা জ্বলিবিলাক কৰি নাথাকিবি মানে এইখিনিতে জ্বলা নাই ঠিক তেনেকুৱা একো নাই মৰম যথেষ্ট মৰম কৰোঁ এতিয়া আপোনাকতো ভগৱান হিচাপে আপোনাৰ য'তে যেনেকৈ মিটিং নহওক তেওঁলোক গুচি যায় মানে একদম খৰ ধৰকে গুচি যায় মানে সকলোখিনি কাম এৰি থৈ গুচি যায় কিন্তু সমস্যাটো আমাৰহে হয় ইয়াৰো দুটা ল'ৰা ছোৱালী মোৰো দুটা ল'ৰা ছোৱালী একদম পুৰা নৰ্মছত আছে তহঁতে পাৰিলে আৰু দুটামান কৰি দে হ'ব যথেষ্ট হৈছে এতিয়া নকৰোঁ আৰু অলপ দুটা ল'ৰা ছোৱালী কৰি ভাগৰ লাগে অলপ আগতে এটা মিয়া আহিছে ই ক'লে যে মোৰ 7টা ল'ৰা ছোৱালী আৰু মই কথা পাতিব বিচাৰোঁ আমাৰ জনসংখ্যাটো কমি কমি গৈ আছে না হয় মামা তেওঁলোকৰ কথাবিলাক অলপ বেলেগ না ঠিক আছে যাদৱ এতিয়া অলপ লাজ চাজ কৰি আছে দে হ'ব তই বাচ্ছাৰ কথাটো বাদ দে বেলেগ ক তোৰ কি হ'ল এতিয়া প্ৰব্লেমটো ক মানে এতিয়া কথাবিলাক হৈছে কি আপুনি গোটেইখিনি বস্তু আমাক দিছেই দালি দিছে চাউল দিছে তেল দিছে গোটেইখিনি দিছে আৰু সব দি দিছো একদম ধুনীয়া কোৱালিটিৰ দালি দিছো ধুনীয়া কোৱালিটিৰ চাউল দিছো এতিয়া তহঁতি বনাই কৰি ঘৈণীয়েৰৰ লগত খুব সুখত থাক আৰু ঘৈণীয়েৰক ইমান বেছি মৰম নকৰিবি যাতে বেলেগ ঘটনা ঘটে এতিয়া মহিলা উদ্যমিতা পালে অৰুণোদয় পালে তোৰ চাউল পালে দালি পালে তহঁতিটো একদম দিল গাৰ্ডেন হ'ব লাগে আপুনি কোৱাখিনি ঠিকে আছে এতিয়া আমি এনেকুৱা হৈ পৰিছো আমি ঘৰৰ কাম সকলোখিনি কৰিব লগা হৈছে ঘৰৰ কাম গোটেইখিনি কৰি কি কাম কৰি আছ মোক আমাৰ এতিয়া আমি ভাত ৰান্ধিব লগা হৈছে 1 মিনিট তই ভাতটো ৰান্ধিলি আৰু নেক্সট কি কাম কৰ বাচন ধুব লগা হৈছে তই বাচন ধুলি কাপোৰো ধুওঁ মাজে মাজে কাপোৰো ধুই দিয় এইটো চা বাবা তহঁতে ঘৈণীয়েৰেহঁতে কিবা এটা পাই আছে তহঁতি কেতিয়াবা বাচন এটা ধুই দিছ চাদৰ মেখেলাযোৰ ধুই দিছ কি প্ৰব্লেম আছে তাতে মামা তহঁতি এইটো গৌৰৱ কৰিব লাগে
যে মোৰ মানুহজনীক তই পাৰিলে এইটো ফেচবুকত কৰি দিবি যে চাওক আজি মই মোৰ মানুহজনীৰ কাপোৰ কেইটা ধুই দিছো হয় নে নহয় তই এইবিলাক ফেচবুকত দি দিবি যে মোৰ মানুহজনীয়ে মহিলা উদ্যমিতা পালে তই মোৰ মানুহজনীয়ে অৰুণোদয় পালে তই এতিয়া মই মানুহজনীক ইমানেই মৰম কৰি আছো যে বাচন কেইটাও ধুই দিওঁ তই বাচন ধোৱাৰ ফটো এটা তুলি ললি তই আৰু কি কি কাম কৰ কাপোৰ ধোৱাৰ ফটো এটা দি দিলি আৰু কি কাম কৰ ঘৰ চৰ ঝাৰু দিয় নে নাই চব সেইবিলাকো দিয়ে যাদৱ এইটোতো একদম পুৰা লাইক আহিব মানে আপোনাৰ তই এটা কাম কৰিবি তই এটা ফেচবুকত এইবিলাক কৰি মোৰ তাতে লিংকটো পঠাই দিবি তই এইটো খুব ভাল কাম কৰি আছ চা যোনবিলাক মতা মানুহে মাইকী মানুহৰ প্ৰতি একদম অন্তৰৰ পৰা মৰম থাকে ভাই কেতিয়াবা দুই এটা কাপোৰ ধুই দিয়ে কাপোৰ ধুওঁ মামা কাপোৰ ধুওঁ বাচনো ধুওঁ মানে ঘৰো ঝাৰু দিওঁ গোটেইজনী মানে মই মানুহেই মানে এতিয়া মানে এটা কওঁ লাজো লাগিছে অকল প্ৰেগনেণ্ট হ'বহে বাকী তহঁতে তহঁতে এই কথাটো কিয় ভাব ভাই মতা মানুহ কেতিয়াবা প্ৰেগনেণ্ট হয় নেকি নহয় বাবা তই চা তই আজি মাইকী মানুহৰ কাপোৰটো ধুই দিলি বাচন কেইটা ধুলি এইটো ভয় কিয় খাইছে যে মই প্ৰেগনেণ্ট হৈ যাম নেকি নহয় মামা আমাৰ সমস্যাৰ পৰা উদ্ধাৰ কৰক আপুনি এটা নতুনকৈ এটা আঁচনি আচলতে সেই অনুৰোধ এটাহে লৈ আহিছো আপোনালৈ আমাক ৰান্ধনি এটা লাগে গতিকে এতিয়া ৰান্ধনি মই কৰি দিব লাগে এপ্লিকেশ্যন তাৰমানে এতিয়া কাম বন ঠিক আছে তহঁতক মই ৰান্ধনি এজনী দি দিলো এইটো মতা ৰান্ধনি লাগিব নে মাইকী ৰান্ধনি লাগিব আপুনি ডিচাইড কৰি কিবা এটা দিব ডিচাইড মোৰ নহয় চা বাবু মতাৰ দিলে তোৰ ঘৈণীয়েৰৰ তোৰ প্ৰতি মৰমটো কমি যাব আৰু যদি মই মাইকী দিওঁ তোৰ মৰমটো কমি যাব এতিয়া কি কাম কৰিম ক তই এতিয়া কোনজনী দিম মাজৰটোকে দিয়ক নেকি যাদৱ তহঁতক এতিয়া মাজৰটো দিব লাগিব এতিয়া ঘৈণীয়েৰৰ লগতো ঠিকে থাকিব তোৰ লগতো ঠিকে থাকিব ঠিক আছে যাদৱ তই ইহঁতৰ এপ্লিকেশ্যন কেইটা ৰাখি থ আমি চিন্তা কৰিম নাই বাবা তহঁতি ঘৈণীয়েৰক মৰম চৰম কৰি থাকে এতিয়া একদম মৰম চৰম কমাই নকৰিবি ইলেকশ্যনলৈকে পুৰা মৰম কৰি হ'ব ৰান্ধনি একদম কাজিয়া নকৰিবি এইবিলাক সৰু সুৰা কাম এটা কৰি দিছ তোৰ ঘৈণীয়েৰৰো তোৰ প্ৰতি মৰমটো বাঢ়িব আৰু তয়ো মানুহজনীক মৰমটো কৰি থাক হ'ব খালি বেছি বেছি মৰম নকৰিবি যা বাবা যা হ'ব আৰু কৰাই দিম যা